এই ঠাইতে এই পকীতেই 14 বছৰ বয়সত শোণিতপুৰী নাটকখন লিখিবলৈ আৰম্ভ কৰিছিল 22 বছৰ বয়সত তেজপুৰৰ বান ৰংগমঞ্চত কলিবাৰী বান ৰংগমঞ্চত নাটকখন মঞ্চস্থ কৰা হৈছিল আৰু নাটকখন যদি কোনোবাই চাইছে পঢ়িছে কৰিছে গম পাব নাটকৰ প্ৰথম দৃশ্যত এটি গীত আছে উষা কুঁৱৰীক কুচলাবৰ কাৰণে ৰু ঘৰত বহি থকা উষা দেৱী সখীসকলে গছে গছে পাতি দিলে ফুলৰে শৰাই ৰাম ৰাম ফুলৰে শৰাই ফুলৰে শৰাই 1924 চনত গুৱাহাটীৰ অসম সাহিত্য সভাৰ অধিৱেশনত মূল অধিৱেশনৰ দিনাখন যি অধিৱেশনৰ এজন মহান ব্যক্তি আৰু এজন মহান ব্যক্তি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সভাপতি আছিল তাত ঘোষণা কৰা হৈছিল যে আজি মূল অধিৱেশনত অসমৰ প্ৰথমটো অসমীয়া আধুনিক গীত পৰিৱেশন কৰা হ'ব গীতটিৰ ৰচনা তেজপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা সুৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু গীতটি পৰিৱেশন কৰিব শিৱসাগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা আৰু প্ৰফুল্ল চন্দ্ৰ বৰুৱাই এই গীতটি পৰিৱেশন কৰাৰ পিছত কোনোবাই ভাল পালে কোনোবাই বেয়া পালে কিন্তু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ঘোষণা কৰিলে মাইকত অসমৰ প্ৰথমটো আধুনিক গীত যোৱা 2024 চনত 100 বছৰ হ'ল আমি এই মাহতে তেজপুৰত এই গীতটি আমি 100 বছৰীয়া এটা উৎসৱ পাতিবলৈ আয়োজন কৰিছো ইয়াত অসম চৰকাৰে আগবঢ়াইছে আমাক সহায় কৰিছে আমি এই গীতটি আমি 100 বছৰীয়া এক উৎসৱ পালন কৰিম অসমৰ এজন মহান ব্যক্তি মহান পুৰুষ আধুনিক অসমীয়া জাতি গঢ়োতা আধুনিক অসম নিৰ্মাণ কৰোতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল আৰু সেই জ্যোতিপ্ৰসাদ আগৰৱালাক আমি পিছত নামাকৰণ কৰিছো উপাধি দিছো ৰূপ কোঁৱৰ ৰূপৰ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমি যিখিনি ঠাইত আমি উপস্থিত হৈছো এয়া আছিলে নৰং আগৰৱালা হৰিবিলাস আগৰৱালা হৰিবিলাস পিছত পৰমানন্দ আগৰৱালা আৰু পৰমানন্দ আগৰৱালাৰ পুত্ৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া চিনেমা গঢ়োতা প্ৰথম অসমীয়া আধুনিক গঢ়োতা বিভিন্ন গীত ৰচোতা বিভিন্ন নাটক ৰচোতা বিভিন্ন নাটক কৰোতা কি দি যোৱা নাই তেখেতে আমাক অসমীয়া জাতি প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্ষণত কিছুমান ব্যক্তি যদি আমি স্মৰণ কৰোঁ তাৰে ভিতৰত এজন হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা এইজনা মহান ব্যক্তিক আজি আমি স্মৰণ কৰিছোঁ যিটো ঘৰ যাক পকী বুলি কোৱা হয় এই পকীত এইজনা ব্যক্তিৰ জন্মস্থান নহ'লেও সাধনাৰ স্থান এই সাধনাৰ স্থানত আমি একত্ৰিত হৈছোঁ আজি তেখেতক শ্ৰদ্ধা জনাইছোঁ তেখেতৰ জন্মদিন উপলক্ষে আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা এদিনীয়া বিধানসভা অধিৱেশন যি অধিৱেশনত ডিব্ৰুগড়ৰ বিমানবন্দৰটো ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হৈছে প্ৰস্তাৱ লোৱা হৈছে আৰু তেতিয়াই ঘোষণা কৰা হৈছে তেজপুৰৰ যিখন বিমানবন্দৰ এই বিমানবন্দৰৰ নামাকৰণ জ্যোতি বিষ্ণুৰ নামেৰে নামাকৃত হ'ব এইটো আমাৰ তেজপুৰীয়া ৰাইজৰ কাৰণে গৌৰৱৰ কথা আমি এই পকীতে থিয় হৈ যি পকীৰ পৰা হৰিবিলাস আগৰৱালাই কীৰ্তন পুথি নামঘোষা বৰগীত ছপা কৰি উলিয়াইছিলে যি পৰমানন্দ আগৰৱালাই ইয়াত সংগীতৰ সাধনা কৰিছিলে আৰু এই পৰমানন্দ আগৰৱালাৰ পুত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এই ঘৰতে এই স্থানতেই থাকি এই স্থানৰ পৰাই সাধনা কৰি চিনেমা নাটক বিভিন্ন অসমীয়া জাতি গঢ়িবৰ কাৰণে অৱদান আগবঢ়াই থৈ গৈছে তাৰ কাৰণে আমি তেখেতৰ ওচৰত চিৰ নমস্য ব্যক্তিজনৰ ওচৰত আমি সদায় কৃতজ্ঞতা জ্ঞাপন কৰি থাকিম আৰু তেখেতক আজি এই জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ